हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल আহিগল ভাল খবৰ যিসকল মহিলাই আত্মসহায় গোট আছে যিসকল মহিলাৰ তেওঁলোকৰ বাবে আহিছে ভাল খবৰ আৰু তেওঁলোকে যিখন 10,000 টকাকৈ লাভ কৰিব আৰু তেওঁলোকে সেইখন কেতিয়াৰ পৰা লাভ কৰিব আৰু তেওঁলোকৰ যিখন 10,000 টকা পাবৰ কাৰণে যিখন শৰ্ত সেই শৰ্তবিলাক আহি গৈছে অলৰেডি আৰু তেওঁলোকৰ সেই ফৰ্মখন কৰ পৰা লাভ কৰিব আৰু কেতিয়া তেওঁলোকৰ জমা দিয়া তেওঁলোকৰ অন্তিম তাৰিখ সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব লগতে তেওঁলোকৰ কি যোগ্যতা থাকিলে তেওঁলোকে এই 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত চাব পাৰিব এয়া চাবলৈ হৈছে এছএজিৰ ফৰ্ম আহিল 10,000 টকা পাবলৈ লাখ লাখ মানুহে 10,000 টকা নাপাব কাৰণ ইয়াত কিছুমান শৰ্ত দিয়া আছে আৰু সেই শৰ্তৰ ভিতৰত যিসকলে পৰিব তেওঁলোকেহে 10,000 টকাকৈ লাভ কৰিব আপোনাৰ ঘৰত যদি কোনোবাই মহিলাই গোটৰ আছে তেনেহলে তেওঁলোকে লাভ কৰিব না নাই সম্পূৰ্ণ আজিৰ এই ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহে আপুনি জানিব পাৰিব কোন সকলে 10,000 টকা লাভ কৰিব বা তেওঁলোকৰ ফৰ্মটো ক'ত পাব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব আৰু গতিকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যিখন নতুন ফৰ্ম আহিছে এই ফৰ্মত আৰু তেওঁলোকৰ ফিলআপ কৰি দিয়াৰ পিছত তেওঁলোকৰ তিনিটা কিস্তিত তেওঁলোকৰ 35,000 টকাকৈ মুঠতে লাভ কৰিব প্ৰথমে তেওঁলোকে 10,000 টকা লাভ কৰিব আৰু ইয়াৰ পিছত বাকি আৰু 25,000 টকা লাভ কৰিব কিন্তু কেতিয়া লাভ কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত জানিব পাৰিব আৰু 35,000 টকা কেতিয়া কিস্তিত লাভ কৰিব কিমান দিনৰ মূৰে মূৰে তেওঁলোকে এইখিনি ধন লাভ কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত জানিব পাৰিব গতিকে স্কিপ নকৰাকৈ চাই থাকিব ইয়াত চাবলৈ পাইছে 40 লাখ গ্ৰাম্য মহিলা উদ্যোগী লৈ 35,000 টকাকৈ ইয়াত যিখন হেডলাইনত দিয়া আছে অৰ্থাৎ গোটৰ যিসকল মহিলা আছে তেওঁলোকে 35,000 টকাকৈ লাভ কৰিব তেওঁলোকে প্ৰথম কিস্তিত যেহেতু 10,000 টকাকৈ লাভ কৰিব কিন্তু ইয়াত 10,000 টকা পাবলৈ তেওঁলোকৰ কিছুমান প্ৰয়োজনীয় অৰ্হতা ইয়াত শৰ্ত দিয়া আছে সেইখিনি শৰ্তৰ ভিতৰত থাকিলেহে তেওঁলোকে এই ধনবিলাক লাভ কৰিব ইয়াত প্ৰথমে দিয়া আছে আত্মসহায়ক গোটৰ 40 লাখ সদস্য গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিকশিত কৰা আৰু বাৰ্ষিক 1 লাখ টকা উপাৰ্জনৰ বাট প্ৰস্তুতিকৰণ মানে ইয়াত 40 লাখ মহিলালৈ এইখিনি ধন আগবঢ়াব আৰু ইয়াত কিছুমান তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় অৰ্হতা দিয়া আছে ইয়াত 1 নম্বৰত দিয়া আছে 3টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহব অৰ্থাৎ যিসকলৰ 3টাকৈ সন্তান আছে তেওঁলোকে এই 10,000 টকাৰ কাৰণে তেওঁলোকে যোগ্য নহব ইয়াত দিয়া আছে সাধাৰণ আৰু ওবিসি হিতাধিকাৰী ক্ষেত্ৰত যিসকল জেনাৰেল কাষ্ট বা ওবিসি আছে তেওঁলোকৰ কাৰণে 3টাতকৈ যদি বেছি সন্তান আছে তেওঁলোকে এইখন ফৰ্ম তেওঁলোকে নাপাব লগতে তেওঁলোকে 10,000 টকাও লাভ নকৰিব যদি তেওঁলোকৰ নাম গোটৰ আন্ডাৰত আছে তথাপিও তেওঁলোকে এইখিনি ধন নাপাব আৰু 4টাতকৈ অধিক সন্তান আৰু মাতৃ যোগ্য বিবেচিত নহব এসসি এসটি মৰাণ মটক চাহ জনজাতি আৰু যিসকল মানুহ এসসি এসটি লগতে মৰাণ মটক চাহ জনজাতি তেওঁলোকৰ 4টাতকৈ যদি বেছি সন্তান আছে তেওঁলোকে এই 10,000 টকা তেওঁলোকে লাভ নকৰে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাটো বাঞ্ছনীয় বা যিসকলৰ কন্যা সন্তান আছে বা আত্মসহায়ক গোটত নামটো তেওঁলোকৰ আছে তেওঁলোকৰ যদি তেওঁলোকৰ স্কুলত তেওঁলোকৰ নামভৰ্তি কৰিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে যদি তেওঁলোকৰ নামটো স্কুলত তেওঁলোকে যোৱা নাই তেওঁলোকৰ ছোৱালীবিলাক তেনেহ'লে স্কুলত পঢ়াব লাগিব আৰু ইয়াৰ পিছত অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ আৰু কিছুদিন আগত যেহেতু গছপুলি ৰোপণ কৰিবলৈ দিছিল আৰু সেই গছবিলাক তেওঁলোকৰ ভালদৰে সংৰক্ষণ কৰিব লাগিব সেই গছবিলাক তেওঁলোকৰ প্ৰতিপালন কৰিব লাগিব তেতিয়াহে এই 10,000 টকা যিখন দিব বা ইয়াৰ পিছত যেটো 25,000 টকাকৈ আৰু পাব তেওঁলোকে সেইখিনি লাভ কৰিব আৰু ইয়াৰ পিছত তেওঁলোকৰ দিয়া আছে আবেদন প্ৰক্ৰিয়া বা তেওঁলোকে কেনেকৈ আবেদন কৰিব ইয়াত দিয়া আছে প্ৰপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ হ'ব বা আপুনি এই যিখন ফৰ্ম আহিব 10,000 টকা লাভ কৰাৰ কাৰণে এখন ফৰ্মৰ কাৰণে আপুনি কোনো ধৰণৰ কম্পিউটাৰ দোকানত আপোনাৰ যাব নালাগে আপুনি জাস্ট আপোনাৰ যিখন পঞ্চায়ত আছে সেই পঞ্চায়তত আপুনি গৈ আপুনি এই ফৰ্মখন লাভ কৰিব এই প্ৰপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব আৰু কোনো ফটোষ্টেট ৰূপী গ্ৰহণ কৰা নহ'ব অৰ্থাৎ এই যিখন ফৰ্ম আহিব সেইখিনি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিকটতম আপোনাৰ যিখন পঞ্চায়ত আছে নিজৰ সেই পঞ্চায়তত সেইখন তাৰিখৰ ভিতৰত
আপুনি গ'লে আপুনি সেইখিনি লাভ কৰিব। কিন্তু সেইটো আপুনি যে এজনে আনিছে তাৰ পৰা যে আপুনি জেৰক্স কৰিব, ফটোষ্টেট কৰিলেও আপোনাৰ সেইখন আপোনাৰ কামত নাহে। আৰু তাৰপিছত দি আছে 2খন সংকল্প পত্ৰ দাখিল কৰক। আৰু আপোনাৰ যে আপুনি যে এই ধনবিলাক ল'ব, আপোনাৰ সেইকাৰণে 2টা সংকল্প পত্ৰৰ কাৰণে 2টা দাখিল কৰিব লাগিব। বা আপুনি কিহৰ কাৰণে এই ধনবিলাক ল'ব, বা এই ধনখিনি লোৱাৰ পিছত আপুনি কি কৰিব সেইখিনি আপোনাৰ তাত লিখি দিব লাগিব। কিছুমান চৰ্ত লাগিব। আৰু কন্যা শিশু বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসৰি সন্তানৰ শিক্ষা সীমিতকৰণ কৰিব লাগিব। আৰু তাৰপিছত আঁচনিৰ যিখিনি লাভালাভ ইয়াত বা এইখিনি দিয়া আছে। প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যক 10,000 টকাকৈ, অৰ্থাৎ প্ৰথম যিটো ফৰ্ম আহিব এতিয়া সেইখন ফৰ্মত আপুনি 10,000 টকাকৈ লাভ কৰিব। যিসকলৰ ইয়াত যিটো চৰ্ত দিয়া আছে, চৰ্তৰ ভিতৰত যিসকল মহিলাই পৰিব আত্মসহায়ক গোটৰ। আৰু তাৰপিছত দিয়া আছে পৰৱৰ্তী 2 বছৰত চৰকাৰৰ পৰা 12,500 টকা আৰু বেংকৰ পৰা 12,500 টকা, মুঠ 25,000 টকা লাভ কৰিব। আৰু প্ৰথম বছৰত তেওঁলোকে 10,000 টকা পাব। আৰু ইয়াৰ পিছত তেওঁলোকে ছেকেণ্ড বছৰত বা পৰৱৰ্তী 2 বছৰত তেওঁলোকে যি 2টা বাকী থাকিব, মুঠতে তেওঁলোকে 3 বছৰত 35,000 টকা তেওঁলোকে লাভ কৰিব। প্ৰথম বছৰত এতিয়া যিহেতু 10,000 টকাৰ যিটো ফৰ্ম আহি আছে, আৰু তাৰপিছত যিটো 2 বছৰ আছে তাৰ কাৰণে তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা 12,500 টকা আৰু তেওঁলোকৰ বেংকৰ পৰা 12,500 টকা, তেওঁলোকে মুঠ 25,000 টকা লাভ কৰিব। বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয়, আনহাতে চৰকাৰ প্ৰদত্ত সমৰ্থন ৰাখি অপৰিশোধযোগ্য, মানে যিখিনি চৰকাৰৰ পৰা আপুনি লাভ কৰিব সেইখিনি আপোনাৰ ঘূৰি দিব নালাগে। অৰ্থাৎ বেংকৰ পৰা যিখিনি 12,500 টকা আপোনাক দিব সেইখিনি আপোনাৰ পৰিশোধ কৰিব লাগিব লাহে লাহে। 3 বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলালৈ 35,000 টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশ পদক্ষেপত অৰিহণা। অৰ্থাৎ এই 3 বছৰত যিসকল মহিলাই এই 35,000 টকা লাভ কৰিব বা তেওঁলোকে এই 35,000 টকাৰে লাখপতি হোৱাৰ তেওঁলোকে সক্ষম হ'ব। সেই উদ্দেশ্যেৰে এই যিটো 35,000 টকা গোটৰ মহিলালৈ, সকলো সদস্যলৈ এইখিনি ধন চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব। আৰু এইখিনি আছিল গোটৰ মহিলাসকললৈ এটা ইম্পৰ্টেণ্ট খবৰ।